Hello everyone, welcome to APSC Adda. এতিয়া 8 পে কমিশ্যনৰ কথা সকলো গভৰ্ণমেণ্ট এমপ্লয়িজৰ মুখত আছে আৰু ৰিচেণ্টলি ৰেকমেণ্ডেশ্যন লেটাৰখন শ্বেয়াৰ হৈ আছিল বহুত তাত কিছুমান ৰেকমেণ্ডেশ্যন দিয়া হৈছে আৰু সেই হিচাপত এজন জুনিয়ৰ ইঞ্জিনিয়াৰৰ অসমত চেলাৰী কিমান হ'ব পাৰে প্ৰবেবল চেলাৰী এইটো ফাইনেল নহয় কৈছোতো প্ৰবেবল এইটো কমিব পাৰে বাঢ়িব পাৰে ফাইনেল এপ্ৰুভেলৰ পিছতহে গম পোৱা যাব 8 পে কমিশ্যনৰ পিছত কিমান হ'ব পাৰে এইটো চাওঁ যোনখন ৰেকমেণ্ডেশ্যন আছিল সেইখনৰ মতে ফিটমেণ্ট ফেক্টৰটো 3.833 ৰেকমেণ্ড কৰা হৈছে আৰু লগতে কিছুমান পে স্কেল মাৰ্চ কৰা হৈছে এইখিনি চেণ্ট্ৰেল লেভেলৰ যোনখিনি হয় লেভেল 1ৰ পৰা এটা সেই হিচাপত দিছে তাত কিছুমান পে স্কেল মানে মাৰ্চ কৰিব দিছে এনিৱেজ ফিটমেণ্ট ফেক্টৰটো দিছে 3.833 আমাৰ অসমত যোনটো জুনিয়ৰ ইঞ্জিনিয়াৰৰ পে স্কেল হয় সেইটো পে বেণ্ড 2ত পৰে 14,000 to 70,000 আৰু গ্ৰেড পে 8,700 মানে টোটেল বেচিক পে হৈ যায় 22,700 আৰু অসমতে পে স্কেলো সবতকৈ কম ইভেন অৰুণাচল মেঘালয়তো বেছি এইখিনি চেণ্ট্ৰেলৰ পে স্কেলখিনি দিয়া আছে 3.833 ফিটমেণ্ট ফেক্টৰ ধৰিলে কিমানলৈকে ইনক্ৰিজ হ'ব যোনটো পে স্কেল 1 আছে মানে একদম জুনিয়ৰ লেভেলটো তাত 18,000 মিনিমাম আছিল সেইটো 69,000লৈকে যাব 3.833 যদি ফিটমেণ্ট ফেক্টৰ হয় কিন্তু 3.833টো ফিটমেণ্ট ফেক্টৰ এপ্ৰুভ নহয় আমি ধৰি লৈছোঁ 2.5 এপ্ৰুভ হৈছে বুলি ধৰি লওঁ যদি 2.5ও এপ্ৰুভ হয় তেতিয়া কিমান হ'ব পাৰে আমাৰ চেলাৰীটো সেইটো চাই লওঁ আছে 2.5 ফিটমেণ্ট ফেক্টৰ তেতিয়া আমাৰ যোনটো ৰিভাইজ বেচিক পে হ'ব যোনটো এক্সিষ্টিং বেচিক পে 22,700 ইনটু 2.5 এইটো হৈ যাব 56,750 তাৰে লগত এতিয়া বেচিক পে ৰিভাইজ হৈ গ'ল সেইকাৰণে এবাৰ ডিএ যোনটো আছে ডিয়াৰনেছ এলাউন্স সেইটো হ'ব 0 হাউচ ৰেণ্ট এলায়েন্সৰ ৰিভিজনৰ কাৰণেও প্ৰপ'জেল দিয়া গৈছে ৰিকমেণ্ডেশ্যনত তাত যদি চিটিখনত 50 লাখতকৈ বেছি পপুলেশ্যন থাকে তেতিয়া 40% HR-এ ৰেকমেণ্ড কৰিছে যদি 5 লাখৰ পৰা 50 লাখ পপুলেশ্যন থাকে তেতিয়া 35% আৰু 5 লাখতকৈ কম পপুলেশ্যন থাকিলে 30% দিয়ে এতিয়া গুৱাহাটীত ধৰি ল'লে এইটো আমাৰ ছেকেণ্ডত পৰিব ক্লাছ ৱাইড পৰিব 5ৰ পৰা 50 লাখ পপুলেশ্যনত পৰিব মানে যদি এইটো এপ্ৰুভ হয় তেতিয়া গুৱাহাটীত থকাখিনি 35% HR-এ হ'ব যদি এপ্ৰুভ হয় আৰু চেণ্ট্ৰেলৰখিনি ষ্টেটেও মানি লয় ঠিক আছে আমি এইটো হাউচ ৰেণ্ট এইটো নলওঁ আমাৰ যোনটো পুৰণা হাউচ ৰেণ্ট লওঁ সেইটোৱে ধৰি লওঁ 8% বুলি ধৰি লৈছোঁ 8% ধৰিলে HR-এ 56,750 8% 4540 আৰু মেডিকেল এলাউন্স এটা দিয়ে 600ৰ আমি সেইটো সেই বুলিয়ে ধৰিছোঁ পিছত চেঞ্জ হ'লে সেইটো গম পোৱা যাব এনেকৈ যোনটো গ্ৰছ টোটেল হয় এই গোটেইখিনিৰ টোটেল গ্ৰছ চেলাৰীটো ওলাব 61,890 কিন্তু এতিয়া ডিডাকশ্যনছখিনি আছে ডিডাকশ্যন যোনটো NPS-ৰ ডিডাকশ্যন থাকিব গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম প্ৰফেচনেল টেক্স আৰু মুখ্যমন্ত্ৰী লোকসভা আৰোগ্য যোজনা সেইটোতো ষ্টেটৰ আছে আৰু এইবাৰ ডিডাকশ্যন যোনখিনি গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ এনেকুৱা স্কিমৰ কাৰণে কাটে সেইখিনিও বঢ়োৱাৰ কাৰণে ৰেকমেণ্ডেশ্যনত দিয়া গৈছে আৰু তেনেকৈ কনচিডাৰ কৰি প্ৰায় 7,500ৰ পৰা 9,000 মানৰ ওচৰে ডিডাকশ্যন যাব আৰু তেনেকৈ নেট চেলাৰী হ'ব এজন জুনিয়ৰ ইঞ্জিনিয়াৰৰ অসমত এট জইনিং এৰাউণ্ড 52,000 এপ্ৰক্সিমেট অলপ ওপৰতল হ'ব পাৰে যদি ফিটমেণ্ট ফেক্টৰ আমাৰ এতিয়া 2.5তকৈ বেছি দিয়ে এপ্ৰুভ কৰে তেতিয়া আমাৰ বাঢ়ি যাব যদি কম হয় কমি যাব প্ৰবেবল চেলাৰী এটা কৈছোঁ 2.5 ফেক্টৰ বুলি ধৰি লয় বাকী আগলৈ দেখা যাব কিমানখিনি এপ্ৰুভ হয় কিমান হয় ফিটমেণ্ট ফেক্টৰ তাৰে ওপৰত আমি ফাইনেল যোনটো একচুৱেল হয় সেইটো ক'ব পাৰিম সেইকাৰণে এতিয়া প্ৰবেবল আমি 52,000 বুলি ধৰি ল'ব পাৰোঁ মোটামুটি এইখিনিয়ে আছিল থেংক ইউ